ইয়াতে আচলতে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ 7টাকৈ মহিলা আদৰ্শ ভোট কেন্দ্ৰ আছে আৰু এই 7টা ভোট কেন্দ্ৰতে খুব নিয়াৰিকৈ 7 বজাৰ পৰা খুব ধুনীয়াকৈ আমাৰ ভোট গ্ৰহণ চলি আছে। ভোটাৰসকলে শৃংখলাবদ্ধভাৱে আহি তেওঁলোকৰ ভোট সাব্যস্ত কৰিছে। আমি বিদ্যালয়ৰ ফালৰ পৰা জিলা প্ৰশাসনৰ নিৰ্দেশ মতে আমি বিদ্যালয়ত আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমাৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষাগুৰুসকলে ইয়াত যথেষ্ট কষ্ট কৰিছে। এই ভোট গ্ৰহণ কেন্দ্ৰটো আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। ইয়াত আমি দুটামান মূল উদ্দেশ্য ৰাখিছোঁ। প্ৰথম কথা, ধঁপাত মুক্ত ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে আমি চিহ্নিত কৰিছোঁ যাতে কোনেও ইয়াতে এই ভোটদান কৰিবলৈ আহোঁতে ধঁপাত ব্যৱহাৰ কৰিব নোৱাৰে। দ্বিতীয়তে, আমাৰ ইয়াতে আমি যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকৰ কাৰণে জিৰণি কোঠা, দিব্যাংগসকলৰ কাৰণে জিৰণি কোঠা বা মহিলাসকলৰ কাৰণে শিশুক দুগ্ধপান কৰিবৰ কাৰণে নিৰ্দিষ্ট কক্ষ আমি ৰাখিছোঁ, তাতে তেওঁলোকে গৈ সেই ব্যৱস্থাখিনি কৰিব পাৰিছে। লগতে আমি ভোটাৰসকলক সজাগতাৰ কাৰণে আমি বিশেষভাৱে এখন পাচি পত্ৰিকা প্ৰস্তুত কৰিছোঁ, যাৰ নামাকৰণ কৰিছোঁ আমি আলোড়ন, আমি নামাকৰণ কৰিছোঁ জাগৰণ কৰিবৰ কাৰণে, তাৰমানে ভোটাৰসকলক আমি সজাগতা আনিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। লগতে যিহেতু আমাৰ এই বিদ্যালয়খন বা আমাৰ ভোট কেন্দ্ৰখিনি যিহেতু তিৱা অধ্যুষিত এটা অঞ্চল, গতিকে ইয়াতে আমি তিৱাসকলৰ যি জাতীয় সাজপাৰৰ পৰা ধৰি বিভিন্ন সঁজুলিসমূহ প্ৰদৰ্শনী হিচাপে আমি ইয়াতে প্ৰদৰ্শন কৰিছোঁ। লগতে আমাৰ মৃৎশিল্প যিবিলাক মাটিৰ দ্বাৰা বনোৱা যিবিলাক পাত্ৰ, সেই পাত্ৰবিলাক ব্যৱহাৰ কৰিব লাগে, কাৰণ প্লাষ্টিক বৰ্জনৰ যিটো ব্যৱস্থা আছে, গতিকে সেইটো এটা আমি এটা ৰাইজৰ মাজত এটা সজাগতা আনিবৰ কাৰণে আৰু লগতে মৃৎশিল্পৰ দ্বাৰা যে আমি প্ৰত্যেকে স্বাৱলম্বী হ'ব পাৰোঁ সেই ব্যৱস্থাটোৰ কাৰণে আমি এটা প্ৰদৰ্শনী হিচাপে ব্যৱস্থা কৰিছোঁ। লগতে আমি এইটোৱে ক'ব বিচাৰিম যে আমাৰ ভোট কেন্দ্ৰলৈ আহি তেওঁলোকে এটা মানে ঋণাত্মক ভাৱধাৰা এটা লৈ যাব নোৱাৰে, এটা ধনাত্মক ভাৱধাৰা ল'ব। এইটো কাৰণে যে ভোট দিবলৈ আহিলে বৰ কষ্ট পায়, ভোট দিবলৈ আহিলে বৰ অসুবিধাত পৰিব লাগে, সেই অসুবিধাটো আমি দূৰ কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি যি বিদ্যালয় কৰ্তৃপক্ষ তথা আমাৰ শিক্ষাগুৰু, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ব্যৱস্থা কৰিছোঁ, যাতে খোৱা পানীৰ ব্যৱস্থা, অনাময়ৰ ব্যৱস্থা গোটেইখিনি আমাৰ ফালৰ পৰা ৰখা হৈছে। সেইখিনি আমি কৰিছোঁ যাতে সকলোৱে যাতে এটা আনন্দ মন লৈ যাতে এই ভোট কেন্দ্ৰলৈ আহি যাতে কোনো কষ্ট পোৱা নাই বা ভোটদান কৰোঁতে যাতে তেওঁলোকে একো অসুবিধা পোৱা নাই, সেইখিনিৰ বাবে আমি যথেষ্ট চেষ্টা কৰিছোঁ। সেইখিনি ৰাইজে আমাক শলাগো লৈছে। আমাৰ ইতিমধ্যে SP ছাৰ আহি গৈছে বা বিভিন্ন বিষয়াবিলাক আমাৰ আহি গৈছে আৰু জ্যেষ্ঠ নাগৰিকসকলে আহি এটা সুন্দৰভাৱে ব্যৱস্থা গ্ৰহণ কৰি আমাৰ ভোট তেওঁলোকে প্ৰদান কৰিছে।